বাংলাদেশত এবাৰ হিন্দুৰ সুৰক্ষা বিচাৰি অসমত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ঠায়ে ঠায়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হিন্দু সংগঠনসমূহে আমি দৃশ্যাংশ দেখুৱাইছো গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহিছে বাংলাদেশৰ হিন্দু সংখ্যালঘু যেহেতু বৰ্বৰ নিৰ্যাতন চলোৱা হৈছে ন্যায়ৰ দাবীত তেওঁলোকৰ সুৰক্ষাৰ দাবীত এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে দৃশ্যাংশ আমি প্ৰথমে দেখুৱাই লৈছো গুৱাহাটীৰ দৃশ্য আমি দেখুৱাইছো গুৱাহাটীতো ৰাজপথলৈ ওলাই আহিছে হিন্দু সংগঠন সত্যৰঞ্জন বৰাৰ নেতৃত্বত এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বাংলাদেশত থকা সংখ্যালঘু হিন্দুৰ ওপৰত যেহেতু বৰ্বৰ নিৰ্যাতন চলোৱা হৈছে সেই নিৰ্যাতনৰ বিৰুদ্ধে এতিয়া গুৱাহাটীত উত্তাল প্ৰতিবাদ গুৱাহাটীৰ দৃশ্য আমি দেখুৱাইছো সত্যৰঞ্জন বৰাৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গুৱাহাটীৰ টিচি পইণ্টত সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু বাংলাদেশৰ বিৰুদ্ধে দিছে বিভিন্ন শ্লোগান গুৱাহাটীস্থিত বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দৃশ্যাংশ আমি আগবঢ়াই আছো গুৱাহাটীৰ সত্যৰঞ্জন বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হিন্দু সংগঠন এতিয়া ওলাই আহিছে ঠায়ে ঠায়ে প্ৰতিবাদৰ সৃষ্টি হৈছে বাংলাদেশত হিন্দুক যেহেতু বৰ্বৰ নিৰ্যাতন চলোৱা হৈছে সেই নিৰ্যাতনৰ বিৰুদ্ধে হিন্দু সংখ্যালঘুৰ সুৰক্ষা বিচাৰি এতিয়া অসমৰ ৰাজপথ উত্তাল হোৱা পৰিলক্ষিত হৈছে প্ৰতিবাদত এতিয়া উত্তাল হৈছে অসমৰ ৰাজপথ আমি দৃশ্যাংশ দেখুৱাই আছো গুৱাহাটীৰ সত্যৰঞ্জন বৰাৰ নেতৃত্বত এটা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গুৱাহাটীৰ টিচি পইণ্টত সাব্যস্ত কৰিছে প্ৰতিবাদ বাংলাদেশৰ বিৰুদ্ধে দিছে বিভিন্ন শ্লোগান গুৱাহাটীস্থিত বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দৃশ্যাংশ আমি আগবঢ়াই আছো বাংলাদেশত যিটো হিন্দু বৰ্বৰ নিৰ্যাতন কৰা হৈছে হিন্দু সংখ্যালঘু এলেকাসমূহত আক্ৰমণ কৰা হৈছে বিভিন্ন ধৰণৰ ভাইৰেল হৈছে বিভিন্ন ধৰণৰ ভিডিঅ' ভাইৰেল হৈছে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে বিশেষকৈ হিন্দুসকলৰ ওপৰত টাৰ্গেট কৰি লৈছে এতিয়া মৌলবাদীসকলে বাংলাদেশত হিন্দুক নিৰ্যাতন চলোৱা হৈছে অকথ্য নিৰ্যাতন চলোৱা হৈছে আৰু সেই নিৰ্যাতনৰ বিৰুদ্ধে এতিয়া গুৱাহাটীত উত্তাল প্ৰতিবাদ অসমতো এতিয়া আৰম্ভ হৈছে প্ৰতিবাদ সত্যৰঞ্জন বৰাৰ নেতৃত্বত এবাৰ গুৱাহাটীৰ টিচি পইণ্টত এনেদৰে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ বাংলাদেশৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিছে তেওঁলোকে আৰু গুৱাহাটীস্থিত বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ চৌহদত এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু আনফালে আমি দৃশ্যাংশ দেখুৱাম চামগুৰিৰ আমনিটো একে পৰিৱেশ বাংলাদেশত সংগঠিত হৈ থকা হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে এতিয়া অসমতো গৰজি উঠিছে হিন্দু সংগঠন চামগুৰিৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছো মুহূৰ্তত চামগুৰিৰ আমনিত সনাতনী হিন্দু সমাজৰ উদ্যোগত 8 শতাধিক সদস্য এনেদৰে ওলাই আহিছে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে বাংলাদেশত যি হিন্দুসকল নিৰ্যাতিত হৈ আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিবৰ বাবে সুৰক্ষা বিচাৰি অসমত এতিয়া হিন্দু সংগঠন গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ লগতে চামগুৰিৰ আমনিত এতিয়া সনাতনী হিন্দু সমাজৰ উদ্যোগত 8 শতাধিক সদস্যৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বাংলাদেশৰ ৰাষ্ট্ৰপতি আৰু সেনাধ্যক্ষৰ পুত্তলিকা দাহ কৰি জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰিছে পৰিৱেশ দৃশ্যাংশ দেখুৱাইছো অসমৰ বাওঁপন্থীসকল হিন্দুৰ ওপৰত চলা নিৰ্যাতন দেখিও কিয় নিমাত হৈ আছে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসমৰ বাওঁপন্থীসকল এতিয়া ক'ত আছে হিন্দুৰ ওপৰত চলা নিৰ্যাতন দেখিও তেওঁলোক কিয় নিমাত হৈ আছে অকথ্য নিৰ্যাতন যিহেতু কৰা হৈছে বিভিন্ন ভয়ংকৰ পৰিস্থিতিৰ ভিডিঅ' ভাইৰেল হৈছে যি ভিডিঅ' আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পাছতো কিন্তু অসমৰ বাওঁপন্থীসকল হিন্দুৰ ওপৰত চলা নিৰ্যাতন দেখিও কিয় নিমাত হৈছে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু বাংলাদেশৰ প্ৰতিবাদ এতিয়া ছাত্ৰ সংগঠনৰ প্ৰতিবাদ হৈ থকা নাই মৌলবাদীৰ প্ৰতিবাদ হৈ পৰিছে আৰু সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰিছে হিন্দুত্ব ৰক্ষাৰ বাবে বাংলাদেশত ভাৰতীয় সেনাৰ জৰিয়তে অভিযান চলাই প্ৰধানমন্ত্ৰীয়ে কিয় তেওঁৰ 50 ইঞ্চিৰ কলিজাৰ প্ৰমাণ দিবলৈ কিয় তেওঁ চেষ্টা কৰা নাই কিয়নো হিন্দুৰ ৰক্ষা কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ কৈ গৈছিল কিন্তু এতিয়া হিন্দুৰ ওপৰত এনেধৰণৰ অত্যাচাৰ চলিছে কিন্তু প্ৰধানমন্ত্ৰীয়ে কিয় কোনো একশ্যন লোৱা নাই প্ৰশ্ন উত্থাপন কৰিছে বাওঁপন্থীসকল হিন্দুৰ ওপৰত চলা নিৰ্যাতন দেখিও নিমাত হৈ আছে ক্ষুব্ধ হৈছে এতিয়া প্ৰতিবাদকাৰীসকল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়া প্ৰতিবাদস্থলীত কলিয়াবৰ মহকুমাৰ নেতৃত্বত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলোৱা হৈছে বৰ্বৰ নিৰ্যাতন চলোৱা হৈছে তাৰ পাছতো যেন অসমৰ বাওঁপন্থীসকলে হিন্দুৰ ওপৰত চলা নিৰ্যাতন দেখিও নিমাত হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে এতিয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে বাংলাদেশত সংঘটিত হোৱা হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে এতিয়া অসমত গৰজি উঠিছে হিন্দু সংগঠন চামগুৰিৰ দৃশ্য আমি দেখুৱাইছো চামগুৰিৰ আমনিত সনাতনী হিন্দু সমাজৰ উদ্যোগত 8 শতাধিক সদস্যই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ ৰাষ্ট্ৰপতি আৰু সেনাধ্যক্ষৰ পুত্তলিকা দাহ কৰি জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰিছে পৰিৱেশ আৰু গুৱাহাটীতো একে পৰিস্থিতি সত্যৰঞ্জন বৰাৰ নেতৃত্বত গুৱাহাটীতো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গুৱাহাটীৰ টিচি পইণ্টত সাব্যস্ত কৰিছে প্ৰতিবাদ বাংলাদেশত হৈ থকা হিন্দুক নিৰ্যাতন কৰাৰ যি ঘটনা সেই ঘটনাৰ বিৰুদ্ধে এতিয়া গুৱাহাটীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গুৱাহাটীস্থিত বাংলাদেশ উচ্চায়ুক্ত কাৰ্যালয়ৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি একাধিক্ৰমে ভাষ্যসমূহ শুনাই যোৱাৰ চেষ্টা কৰিছো বিভিন্ন সময়ত হিন্দু পৰিয়াল হিন্দু মঠ মন্দিৰ তাত ধ্বংস কৰা হৈছে
জ্বলাই দিয়া হৈছে এইবোৰ সকলোৱে দেখিছে আৰু সেইকাৰণে আমি এইটো কথা কৈছোঁ যে মানুহ হত্যাৰ যি যজ্ঞ চলিছে বাংলাদেশত আচলতে বাংলাদেশত মানুহ থাকে নে বাংলাদেশত মানুহ নাথাকে বাংলাদেশত মানুহৰূপী কিছুমান জন্তু জানোৱাৰ আছে নেকি এই কথাবোৰ সেই প্ৰশ্নবোৰ আমাৰ মনলৈ আহিছে কিন্তু এতিয়া কথা হ'ল আমি যেহেতু এখন সভ্য সমাজ বুলি কৈছোঁ আমি দুঠেঙীয়া জন্তু যেহেতু নহয় গতিকে বাংলাদেশত থকা সেইখিনিকো আমি দুঠেঙীয়া জন্তু বা পশু বুলি ভবা নাই তেওঁলোকক আমি দুঠেঙীয়া মানুহ বুলিয়ে গণ্য কৰিছোঁ কিন্তু তেওঁলোকে বহুতকৈও অধম কৰ্ম কৰিছে তাক আমি গৰিহণা দিছোঁ আৰু এনেকুৱা কিছুমান কথা লৈ আজি আমি বাংলাদেশৰ ইয়াত থকা সহকাৰী উচ্চায়ুক্তক আমি এখনি পত্ৰ লিখিছোঁ পত্ৰত আমি প্ৰায় 8টামান আমি আমাৰ কথা লিখিছোঁ তাতে তেওঁলোকক আমি কৈছোঁ আপোনালোকে এই 8টা যি আমি দাবী আছে আপোনালোকে বাংলাদেশ চৰকাৰলৈ দিয়ক সেইকেইটা নিশ্চিত কৰক প্ৰয়োজনত তেওঁলোকে ভাৰত চৰকাৰৰ পৰা সহায় সহযোগ বিচাৰক আৰু তেওঁলোকে যদি তাত মাইনৰিটি হিন্দুসকলৰ মাইনৰিটি বুদ্ধিষ্টসকলৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে মঠ মন্দিৰ যদি সুৰক্ষা প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে আমি বিচাৰিছোঁ বাংলাদেশক বিভক্ত কৰি তাত এখন হিন্দু আৰু বুদ্ধিষ্ট থাকিব পৰাকৈ ছেপাৰেট ৰাজ্য বা ছেপাৰেট ৰাষ্ট্ৰ নিৰ্মাণ কৰা হওক আৰু সেই কথাটো ভাৰতে পৃষ্ঠপোষকতা কৰক আমি এই কথাটোও কিন্তু বাংলাদেশলৈ আমি এই পত্ৰযোগে লিখিছোঁ এই পত্ৰৰ প্ৰতিলিপি আমি প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ আৰু তাৰ লগতে ইউনাইটেড নেশ্যনছৰ জেনেৰেল ছেক্ৰেটাৰী জেনেৰেললৈকে আমি পঠিয়াম ইতিমধ্যে আমি তেওঁলোকৰ সমস্তখিনি তাৰ কাৰণে ব্যৱস্থা কৰি লৈছোঁ কিন্তু কথাটো হ'ল এই যে অমানৱীয় কাম হৈছে আচলতে ই কেৱল সমাজৰ প্ৰতি নহয় ই সভ্যতাৰ প্ৰতি ই সংস্কৃতিৰ প্ৰতি ই মানুহৰ প্ৰতি ই মানুহৰ যিটো মনুষ্যত্ব জ্ঞান গৰিমা সমস্তখিনিৰ প্ৰতি ই এটা লজ্জাজনক কথা আৰু মই আপোনালোকক এই মাধ্যমেৰে ক'ম মুছলমান জেহাদীসকলে যি জেহাদী চৰিত্ৰ বহন কৰিছে আৰু সেই চৰিত্ৰ বহন কৰি তেওঁলোকে যি ধৰণৰ বৰ্বৰ হিংসুকতাৰ পৰিচয় দিছে সেইবোৰ ভিডিঅ' আমি দেখিছোঁ আৰু তেওঁলোকক আমি ইয়াৰ পৰা আহ্বান কৰিছোঁ যাতে এইবোৰ যদি বন্ধ নহয় অনাগত সময়ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে কাৰণ লেতেৰাবোৰ খুব সোনকালে বিয়পি পৰে সুগন্ধি বিয়পিবলৈ সময় লাগে যেনেকৈ আপুনি শৰীৰত লগোৱা সুগন্ধিটো ওচৰলৈ আহিলেহে পায় কিন্তু ক'ৰবাত মৰা এটা পৰি থাকিলে মৰা জীৱ জন্তু গেলি পচি গ'লে তাৰ দুৰ্গন্ধ কিন্তু বহুত আঁতৰৰ পৰাই পায় গতিকে বাংলাদেশে দুৰ্গন্ধ বিয়পাবলৈ বন্ধ কৰক তেওঁলোকে সুস্থ যদি মানুহ হয় ইছলাম যদি প্ৰকৃতাৰ্থত শান্তি ধৰ্ম হয় যিটো তেওঁলোকে কয় তেওঁলোকে যি ধৰ্ম নিৰপেক্ষতা সমন্বয় ভাতৃত্ববোধৰ কথা কয় কিন্তু তেওঁলোকৰ আচৰণত কৰ্মকাণ্ডত আমি কেৱল অসুৰ আৰু আততায়ীৰ আচৰণ দেখা পাইছোঁ সেইবোৰ তেওঁলোকে প্ৰমাণ কৰক সেই প্ৰমাণ বাংলাদেশৰ পৰা আৰম্ভ হওক তেওঁলোকে মানুহ হোৱাৰ পৰিচয় দিয়ক আজি তেনেকুৱা কিছুমান বিষয় লৈ আমি আজি ইয়াত বিভিন্ন সংগঠন আছে বিভিন্ন সংগঠনৰ নেতৃত্বত আমি সকলো গৈ পেলাই আমি বাংলাদেশৰ উচ্চায়ুক্তক লগ কৰিম আমি আমাৰ কথা আমনিত শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণ আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত প্ৰতিবাদ কৰিছোঁ যে বাংলাদেশত যোৱা 5 তাৰিখৰ পৰা হিন্দুৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাই হৈ আছে এখন যুৱতীৰ ওচৰত 50জনীয়া মৌলবাদীয়ে ৰেপ কৰি আছে হিন্দুৰ ঘৰ ভাঙা হৈছে মঠ মন্দিৰ ভাঙা হৈছে শ্ৰী শ্ৰী মহাপ্ৰভু জগন্নাথৰ বিগ্ৰহ ধ্বংস কৰা হৈছে মহাপ্ৰভুৰ মন্দিৰ জ্বলোৱা হৈছে লগতে কৃষ্ণ মন্দিৰ ইস্কনৰ মন্দিৰ কালী মন্দিৰ আদি ধ্বংস কৰা হৈ আছে তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিছোঁ আৰু লগতে আমি দুটা প্ৰশ্ন আমি কৰি আছোঁ ভাৰতৰ যিখিনি মানৱ দৰদী দেখুওৱা সেকুলাৰ হিন্দু বা মুছলিম নেতাবিলাকে যে সকলো আমাৰ সেকুলাৰৰ কথা কৈ থাকে বা ফিলিস্তিন জিন্দাবাদ দিয়া খিয়ালখিনি কৈ আছোঁ যে কেৱল ধৰ্ম হিন্দু হোৱাৰ কাৰণে কি বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত মাত মাতা হোৱা নাই নেকি যে বাংলাদেশত যেতিয়া হিন্দু হত্যা চলি আছে আপোনালোকে কিয় এতিয়া নিমাত হৈ আছে কিয় সেকুলাৰিজম আপোনালোকৰ ক'ত মৰি গ'ল ক'ত আছে আৰু আমি ৰাজ্যৰ সনাতনী হিন্দুসকলক আহ্বান জনাইছোঁ য'তে এইসকল নেতাক পায় তাতে ঝাৰু আৰু জোতাৰ মালা পিন্ধোৱা হওক সেকুলাৰ নেতাসকলক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।